ঠায়ে ঠায়ে খহি পৰিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। গোৱালপাৰা আৰু কামৰূপৰ বিভিন্ন প্ৰান্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এক আঁঠুলৈকে জমা হৈ আছে বাঢ়নী পানী। স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা, স্তব্ধ হৈ পৰিছে জনজীৱন। বিগত কেইবাদিনৰ পৰাই ধাৰাসাৰ বৰষুণ আৰু এই ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত উপচি পৰিছে নদ নদীসমূহ আৰু ইয়াৰ ফলতে এতিয়া জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত। তাৰ মাজতে অন্য এটা ডাঙৰ সমস্যা গা কৰি উঠিছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন প্ৰান্তত এতিয়া খহি পৰা পৰিলক্ষিত হৈছে। গোৱালপাৰা জিলা তথা কামৰূপৰ বিভিন্ন প্ৰান্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছে। কিছু অংশ তেনেদৰে এক আঁঠুলৈকে পানী জমা হোৱা পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ গোৱালপাৰা জিলাৰ ধূপধৰা তেনেদৰে এটা অংশ বিস্তীৰ্ণ এটা অংশ আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ এনেদৰে জলমগ্ন হৈ আছে। ইয়াৰ পিছত যাতায়াতৰ ক্ষেত্ৰত কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে যান বাহনসমূহৰ চালক তথা আৰোহীসকল সেয়া অনুমান কৰে। এই দৃশ্যাংশ ছয়গাঁৱৰ যি কলসী নৈ, সেই কলসী নৈৰ উপচি পৰিছে বাঢ়নী পানীৰ পৰিপ্ৰেক্ষিতত আৰু বিশেষকৈ মেঘালয়ৰ দিশৰ পৰা অহা পানীয়ে এনেদৰে এতিয়া নৈ উপনৈসমূহ উপচাই পেলাইছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ যি ঘটনা সেয়া সংঘটিত হৈছে বিভিন্ন প্ৰান্তত। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যাপক ক্ষতি সাধন হোৱা পৰিলক্ষিত হৈছে। তো এয়া দলঙৰ এটা অংশ, ছয়গাঁৱৰ কলসী নৈৰ ওপৰত থকা দলং আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই দলংখন আৰু এটা অংশ দলং খহি পৰিছে আৰু ইয়াৰ ফলতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। অন্য বাটেৰে যান বাহনসমূহ চলাচল কৰাৰ বাবে তেওঁলোকে নতুনকৈ যি পথৰ নিৰ্দেশনা যাতায়াতৰ ক্ষেত্ৰত সেই নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ পিছতে আহিছোঁ গোৱালপাৰা জিলালৈ। গোৱালপাৰা জিলাৰ শালপাৰাত কৃষ্ণাৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ এনেদৰে পানীয়ে উটুৱাই নিছে আৰু ইয়াৰ ফলতে যাতায়াত ব্যৱস্থা নিশাৰ ভাগত সম্পূৰ্ণৰূপে স্তব্ধ হৈ যায়। তাত বিভাগীয় লোক উপস্থিত হৈ যাতায়াত ব্যৱস্থা পুনৰ সুচল কৰাৰ বাবে তেওঁলোকে চেষ্টা চলায় যদিও এনেধৰণৰ এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় যান বাহনৰ চালকসকলে। অন্য ৰাস্তাৰে তেওঁলোকে গুৱাহাটীৰ দিশে যাবলগীয়া হয়, কিন্তু গুৱাহাটীৰ দিশে যাবলগীয়া হ'লেও এইফালে বকৰ চিংৰাত সেই ধৰণৰ ঘটনা সংঘটিত হয়, ছয়গাঁৱত সেই ধৰণৰ ঘটনা সংঘটিত হয়। তো এয়া গোৱালপাৰা জিলাৰ কৃষ্ণাৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত এনেদৰে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ উটুৱাই নিয়ে বাঢ়নী পানীয়ে আৰু ইয়াৰ ফলতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে, বন্ধ কৰি দিয়া হয়। এই যি দৃশ্যাংশ আপোনালোকে দেখি আছে এয়া হৈছে বকোআৰক্ষী থানাৰ অন্তৰ্গত চিংৰাৰ শালনীবাৰীৰ আৰু চিংৰাৰ শালনীবাৰীতে যোৱা নিশা এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনেদৰে এটা অংশ খোৱাই নিয়ে বাঢ়নী পানীয়ে আৰু ইয়াৰ ফলত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ৰাস্তাটো। দিনৰ ভাগৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ, যোৱাকালি দিনৰ ভাগৰ দৃশ্যাংশ কি সোঁতত আচলতে পানীসমূহ পথৰ এটা দিশৰ পৰা অন্য এটা দিশে বাগৰি গৈছে সেয়া আপোনালোকে দেখিলে। আৰু এয়া সেই স্থানৰে চিংৰাৰ সেই স্থানৰে নিশাৰ ভাগৰ দৃশ্য। সেই দৃশ্যাংশ আচলতে মই যোৱাকালি ভিডিঅ' এটা বনাইছিলোঁ, তাত আপোনালোকক দেখুৱাইছিলোঁ। তো এনেধৰণৰ সমস্যা গা কৰি উঠা পৰিলক্ষিত হ'ল। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। দূৰণিবতীয়া যিসমূহ যান বাহন আছে সেই যান বাহনসমূহ আচলতে চলাচল কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তো দুধনৈত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। এক আঁঠুলৈকে পানী জমা হৈছে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুধনৈত। উপহাৰ কুপন খেলপ্ৰেমীসকলৰ বাবে লৈ আনিছোঁ এই বিশেষ খবৰটি। এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 7 জুনত। মাজত মাত্ৰ কেইটামান দিন বাকী আৰু চিক ইউথ ক্লাবৰ উদ্যোগত মেঘালয়ৰ ৱেষ্ট গাৰো হিলছ যি টুৰা, সেই টুৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে এই উপহাৰ কুপনৰ খেলখন। টিকেটৰ মূল্য মাত্ৰ 100 টকা। সবতকৈ ডাঙৰ কথা যে 1, 2, 3 মাত্ৰ এই 3টা হাউচৰহে খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে। তো এই 3টা যি হাউচৰ টিকেট সেই টিকেটসমূহ আছে। যদি আপোনালোকে এই খেলখনৰ টিকেট অনলাইনৰ জৰিয়তে ল'ব বিচাৰে, স্ক্ৰীনত নাম্বাৰটো দিয়া হৈছে, সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মেছেজ দি দিব। কেইখন টিকেট লাগে সেই সংখ্যাটো লিখি হোৱাটছএপত মেছেজ দি দিব, তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব।
যিমান দূৰ সম্ভৱ হয় আপোনালোকে ফোন কৰাৰ পৰিৱৰ্তে মেছেজ দিব, একোটাকৈ হোৱাটছএপত মেছেজ দি দিব টিকেটৰ সংখ্যাটো লিখি। টিকেটৰ মূল্য মাত্ৰ 100 টকা। তো প্ৰাইজ ৰখা হৈছে সৰ্বমুঠ 13টা প্ৰাইজৰ ভিতৰত 10টা প্ৰাইজ ৰখা হৈছে কুপনত আৰু 3টা প্ৰাইজ ৰখা হৈছে বুক প্ৰাইজ। পুনৰবাৰ জনাই দিছোঁ, এই যিখন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে HC কিউট ক্লাবৰ উদ্যোগত তুৰাত অহা 7 জুনত এই খেলখনৰ বাবে ৰখা হৈছে সৰ্বমুঠ 13টাকৈ পুৰস্কাৰ। বুকৰ প্ৰাইজ আছে 10টা আৰু বুকৰ যি প্ৰাইজ সেয়া আছে 3টা। সৰ্বমুঠ 13টাকৈ প্ৰাইজ ৰখা হৈছে। তো এই খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে ৰখা হৈছে মহিন্দ্ৰা পিক আপ, 2য় নম্বৰ পুৰস্কাৰ হৈছে স্কুটি এণ্ট্ৰক, 3য় নম্বৰ পুৰস্কাৰ হৈছে ইগনিছ, 4ৰ্থ পুৰস্কাৰ স্কুটি এণ্ট্ৰক, 5ম পুৰস্কাৰ এল্ট্ৰক K10, 6 আৰু 7 নম্বৰ স্কুটি এণ্ট্ৰক আৰু 8 নম্বৰ এল্ট' K10, 9 নম্বৰ স্কুটি এণ্ট্ৰক আৰু 10 নম্বৰ পুৰস্কাৰটো হৈছে বহুতৰে সপোনৰ বাহন থাৰ ৰক্স। পুনৰবাৰ জনাই দিছোঁ, 10 নম্বৰ পুৰস্কাৰটো ৰখা হৈছে থাৰ ৰক্স। তো এই ধৰণৰ বিলাসী বাহনসমূহ ৰখা হৈছে, দুচকীয়া তথা 4চকীয়া বাহনসমূহ ৰখা হৈছে। বুকৰ প্ৰাইজ প্ৰথম পুৰস্কাৰ চেমচাং S24, 2য় নম্বৰ পুৰস্কাৰ স্মাৰ্টফোন, 3য় পুৰস্কাৰ স্মাৰ্টফোন। তো 3টা ফোন ৰখা হৈছে প্ৰথম, 2য় আৰু 3য় বুক প্ৰাইজত। তো আপোনালোকে যদি টিকেট ল'ব বিচাৰে অনলাইনৰ জৰিয়তে স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে, সেই নাম্বাৰটোত আপোনালোকে টিকেটৰ সংখ্যাটো লিখি দিব, কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি আপোনালোকে একোটাকৈ মেছেজ দি দিব, তাৰপিছতে টিকেট সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে তো সময় বেছি নাই, মাজত মাত্ৰ কেইটামান দিন বাকী আছে। অহা 7 জুনত খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু টিকেটো বেছি নাই। যদি আপোনালোকে ল'ব বিচাৰে তেন্তে খৰধৰ কৰিব। আৰু এই খবৰটি সকলৰ বাবে নহয়, যিসকল উপহাৰ কুপন খেলৰ প্ৰেমী হয়, যিসকল বন্ধু বান্ধৱীয়ে যিসকলে এই ধৰণৰ টিকেটসমূহ কাটি বা সংগ্ৰহ কৰি নিজৰ ভাগ্য পৰীক্ষা কৰি চাব বিচাৰে বা কৰি আহিছে, তেওঁলোকৰ বাবেহে আচলতে এই খবৰটি। তো খবৰটি দিলোঁ মই। অহা 7 জুনত HC কিউট ক্লাবৰ উদ্যোগত মেঘালয়ৰ তুৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, য'ত 100 টকাৰ ৰখা হৈছে থাৰ ৰক্স, ইগনিছ বাহন, এল্ট' K10, মহিন্দ্ৰা পিক আপ আদিকে কৰি সৰ্বমুঠ 13টা পুৰস্কাৰ।